যোৱা মাৰ্চ মাহৰ বাজেট অধিৱেশনত মই উচ্চাৰণ কৰা এটা শব্দৰ কাৰণে 25 নৱেম্বৰৰ আবেলি মোক সদনৰ পৰা বাকী কেইদিনৰ কাৰণে নিলম্বন কৰিছিলে আৰু যোৱাকালি গধূলি মোৰ নিলম্বন উঠাই ল'লে। তাৰ কাৰণে মই পবিত্ৰ সদন তথা অধ্যক্ষ মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ যে জাষ্টিছ ইজ এ টু-ৱে ট্ৰেফিক। মই পবিত্ৰ সদনক অনুৰোধ কৰিম যে এই যে যোৱা সময়ছোৱাত নুমল মমিন ডাঙৰীয়াৰ পক্ষপাতিত্বমূলক আচৰণ আৰু অতি অশালীন নিম্নৰুচিৰ বিধায়কসকলৰ প্ৰতি কৰা ব্যৱহাৰ, এই দুয়োটা দিশো তেওঁলোকে বিবেচনাধীন কৰিব লাগে আৰু নুমল মমিন ডাঙৰীয়াৰ এনেকুৱা পক্ষপাতিত্বমূলক আচৰণ আৰু অশালীন ব্যৱহাৰে সদনৰ মৰ্যাদা বা গৰিমা ৰক্ষা কৰে নে নাই সেইটো বিবেচনাত আনিব লাগে। মই লগতে দুটা উদাহৰণ দিব খুজিছোঁ যে বাজেট অধিৱেশনত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজৰ আসনৰ পৰা খেদি আহিলে মোক মাৰিবলৈ, মাৰ্শ্বাল নহ'লে সেইদিনা মোক শাৰীৰিকভাৱে অপদস্থ কৰিলেহেঁতেন। অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'লে যে মই তোৰ মাইক ভাঙি দিম। তাৰ পিছতো এই নুমল মমিন ডাঙৰীয়াই এটা টু শব্দ উচ্চাৰণ নকৰিলে, ৰূপজ্যোতি কুৰ্মীক এটা ৱাৰ্ণিং পৰ্যন্ত নিদিলে। দ্বিতীয়তে মোৰ সমষ্টিৰ এজন শিক্ষক ৰেপ কেছত নিজৰ ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ পিছত এমাহ জেলত থাকিলে। তাৰ পিছতো তেওঁ বাহাল তবিয়তে প্ৰায় এবছৰ চাকৰি কৰি থাকিলে, তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰা নহ'ল। এই কথাটো উত্থাপন কৰোঁতে নুমল মমিন ডাঙৰীয়াই মোক ছাছপেণ্ড কৰিলে, তেওঁ কোনো ধৰণৰ ৰুলিং নিদিলে আৰু মোক মাৰ্শ্বাল লগাই উলিয়াই দিলে। থাৰ্ড আৰু এটা তেওঁৰ পক্ষপাতিত্বমূলক আচৰণৰ উদাহৰণ দিব খুজিছোঁ, তেওঁৰ অশালীন ব্যৱহাৰৰ উদাহৰণ দিব খুজিছোঁ যে মোৰ সমষ্টিত পৰ্যাপ্ত শিক্ষক নাই। এনেকুৱা স্কুল আছে যে 200 ছাত্ৰ এজন টিচাৰ। এই কথাবোৰ ক'ব যাওঁতে উপাধ্যক্ষৰ আসনৰ পৰা তেখেতে কয় যে আপুনি গৈ পঢ়াই থাকক। গতিকে এই কথাবোৰে সদনৰ মৰ্যাদা লাঘৱ কৰেনে মৰ্যাদা অক্ষুণ্ণ ৰাখে, সেই বিষয়টো পবিত্ৰ সদনে বিবেচনাধীন কৰিব বুলি মই অনুৰোধ জনালোঁ। মন্ত্ৰীজন মন্ত্ৰী হৈ থকাৰ যোগ্য হয়নে নহয় সেয়া ৰাইজে বিচাৰ কৰিব। গণতন্ত্ৰ মন্দিৰ আমাৰ এইখন প্ৰজাতান্ত্ৰিক ভাৰতবৰ্ষ, গণতন্ত্ৰ, ইয়াত পিপুল এণ্ড পিপুলছ ৰিপ্ৰেজেণ্টেটিভ আৰ সুপ্ৰিম। গতিকে এজন মন্ত্ৰীৰ মুখৰ পৰা যে জেল বনাই সোমাব লাগে, কিমান দূৰ সোমা পায়, তেওঁ আমাৰ সংবিধানকে অপমান কৰিলে যে এইটো প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ। তেখেতৰ মন্ত্ৰী হৈ থকাৰ যোগ্যতা নাই বুলি ভাবোঁ। ৰাইজকো আহ্বান জনাওঁ যে এনেকুৱা মন্ত্ৰী আপোনালোকে বিধানসভালৈ পঠিয়াই আপোনালোক নিজে হাঁহিয়াতৰ পাত্ৰ নহ'ব।